ওদালগুৰি জিলাৰ মাজবাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মাজবাট চাহ বাগিচাৰ কৰ্মচাৰী সংঘৰ সভাগৃহত যোৱা নিশা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহক সভাত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভাত অসম চাহ জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ, বেটিয়াৰত মিছন বৈষুমতী, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ বাগিচাৰ শ্ৰমিকসকলৰ উন্নয়নৰ দিশত গুৰুত্ব দিয়া আৰু চাহ জনগোষ্ঠীয় যুৱক-যুৱতীসকলক নিজকে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰা হয় কাৰ্যনিৰ্বাহক সভাখনত। নিশা সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় যে আমাৰ চাহ জনগোষ্ঠীয় লোকসকল ফৰেষ্ট এলেকাত বহুদিন ধৰি বসবাস কৰি আছে। তেখেতসকলক মাটিৰ পট্টা প্ৰদান কৰিব লাগে অসম চৰকাৰে। লগতে মিছন বৈষুমতীৰ জৰিয়তে আমাৰ মানুহবোৰে অসুবিধা নোহোৱাকৈ ভূমিৰ অধিকাৰ লাভ কৰাৰ লগতে ভূমিৰ পট্টাও যাতে পায়। লগতে তেওঁ কয় যে 2024 লোকসভা নিৰ্বাচনৰ আগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব। জনজাতিকৰণ কৰা আমাৰ আদচাৰ মূল দাবী বুলি কয় ছাত্ৰ নেতাগৰাকীয়ে। পিছত এছটিৰ যি 7% আছে সেইটো ইনক্ৰিজ হ'ব। তাতেতো কাৰো অধিকাৰ কাঢ়ি খোৱাৰ কোনো কথা নাই। এটা ৰিজাৰ্ভেশ্যনৰ এখিনি মানুহৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটো গৈ আজি অন্য এটা ৰিজাৰ্ভেশ্যনত সংযোগ হ'ব। গতিকে ইয়াততো ভয় খাব লগা কোনোবাই নাইবা কাৰোবাৰ ক্ষতি হ'ব লগা কোনো কথা নাই। ৰাজনৈতিকভাৱে মই ভাবোঁ যে এটা জনগোষ্ঠীক নাইবা 6টা জনগোষ্ঠীক সদায় দিনৰ কাৰণে কোনো ৰখাই ৰাখিব নোৱাৰে। কাৰণ জনগোষ্ঠীটোক আজি আপুনি এছটি ষ্টেটাছ নিদিয়াকৈ পলিটিকেল ৰাইটৰ পৰা ডিপ্ৰাইভ কৰি ৰাখিব পৰা নাই, পাৰিছে নেকি? তাৰ মাজতো পলিটিকেলি আগবাঢ়ি গৈছে। চাহ জনগোষ্ঠীৰ বিধায়ক আছে, সাংসদ আছে, মৰাণ মটক চুতীয়া সকলোৰে আছে। গতিকে আমি ভাবোঁ যে ৰাইটটোৰ পৰা মানুহক বঞ্চিত কৰাৰ নীতিটো বহুত বেছি আচলতে দীঘলীয়া হৈছে। কংগ্ৰেছৰ দিনতো একেই হৈছে, বিজেপিৰ দিনতো একেই হৈছে। বিজেপি যদি নিজকে এটা ব্যতিক্ৰম ৰাজনৈতিক দল হিচাপে পৰিচয় দি মই ভাবোঁ যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা লোকসভা নিৰ্বাচনত প্ৰদান কৰিব লাগে। আমি স্পেচিয়েলি এইবাৰ আমি 2024 বৰ্ষটোত আমি আমাৰ নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী তেওঁলোকৰ স্বাৱলম্বিতাৰ ওপৰত তেওঁলোকে যাতে ছেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰে, তেওঁলোকক যাতে আমি এটলিষ্ট এণ্ট্ৰিপ্ৰিনিয়ৰশ্বিপৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ, তেওঁলোকে স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাকত যাতে তেওঁলোক কৰিব পাৰে, বাগানখনৰ ভিতৰতে বাগানৰ লাইনত যাতে তেওঁলোকে নিজেই ব্যৱসায় কৰি চলিব পাৰে, তেনেকুৱা এটা পৰিৱেশ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি খুব সোনকালে মাৰ্চ মাহত আমি এই ক্ষেত্ৰত আমি এটা মানে স্বাৱলম্বিতাৰ লৈ আমি এখন বিশেষ আলোচনাত আমি মিলিত হ'ম। অসমত বিভিন্ন ক্ষেত্ৰত আমাৰ আচলতে বহু যুৱকে নিজেই স্বাৱলম্বী। কোনোবাই চাহ দোকান দি স্বাৱলম্বী হৈ আছে, কোনোবাই বাগানৰ লাইনত ঘুমটি দোকান এখন দিছে, কোনোবাই চাইকেল মেৰামতিৰ দোকান এখন দিছে, তো কোনোবাই ধৰক হোটেলৰ ব্যৱসায় কৰিছে, কোনোবাই চাহ খেতি কৰিছে, কোনোবাই ভাল আপোনাৰ ৰবি শস্যৰ খেতি কৰিছে। এনেকুৱা বহুত মানুহ আছে জনগোষ্ঠীত, যিসকলক আচলতে আমি কেতিয়াও সম্বৰ্ধনা নজনাওঁ, যিসকলক আমি কেতিয়াও মৰ্যাদা নিদিওঁ। সেইসকল মানুহক সন্মান দিয়াৰ প্ৰয়োজন আছে। আচলতে তেওঁলোকে বহুত কষ্টৰে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনক তেওঁলোকে ৰাস্তাও দেখাইছে আৰু 10জনক তেওঁলোকে উপাৰ্জনৰ পথ দিছে। সেই মানুহবিলাকক সমাজৰ সেই মানুহখিনিক আমি মাতি আনি এটা পৰিৱেশত তেওঁলোকৰ লগত বহি ভৱিষ্যত দিনত আৰু যাতে জনগোষ্ঠীটোৰ যুৱক যুৱতীক আমি এইটো লাইনত নিব পাৰোঁ। কাৰণ বেংগালুৰু, গোৱা, দিল্লী এইবিলাক জেগাত আমাৰ ল'ৰা ছোৱালীয়ে গৈ বহুত কষ্টত আছে। আমি জানো বহু ল'ৰা তাত মানে মৃত্যু মুখত পৰে, ডেড বডিটো আনিবলৈ বহুত কষ্ট হয়। তো আমিও বহুত সময়ত প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ, কিন্তু আমিয়ে কেতিয়াবা ব্যৰ্থ হওঁ তেওঁলোকক আনিবৰ কাৰণে। তো ইমান কষ্টত কিয় থাকিব লাগে দিল্লী, মুম্বাই, গোৱাত গৈ? নিজৰ ৰাজ্যখনত যদি তেওঁলোকে উপযুক্তভাৱে তেওঁলোকক আমি ব্যৱস্থা দিব পাৰোঁ, তেওঁলোকে যদি বেংকৰ লোন পাবলৈ সক্ষম হয়, তেনেহ'লে তেওঁলোকে ইয়াতে উপাৰ্জন কৰি নিজৰ পৰিয়ালৰ লগত থাকি তেওঁলোকে অসমৰ মানে চহকী কৰিব পাৰে। তো তেনেকুৱা এটা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কাৰণ আমাৰ মানুহ ভূমিহীন মানুহ, লেণ্ডলেছ মানুহৰ কাৰণে বেংকৰ লোন নাপায়। চৰকাৰক বাৰে বাৰে কৈছোঁ যে মানুহখিনিক অন্ততঃ লেণ্ডৰ পট্টা দিব লাগে। মিছন ভূমিপুত্ৰ, মিছন 1, 2 তিনিটা, বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 আমি ডিপ্ৰাইভ হ'লোঁ কমপ্লিট 2ত। এতিয়া বসুন্ধৰা 3ত আমি বাজেটত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে বসুন্ধৰা 3ত চাহ জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ব। তো আমি চাইছোঁ কি হয়। যদি বসুন্ধৰা 3ত হয় তো ডেফিনেটলি ভাল কথা, আৰু যদি নহয় তো নিশ্চিতভাৱে আমি ব্যৱস্থা ল'ব লাগিব, চৰকাৰখনৰ বিৰুদ্ধে আমি ওলাব লাগিব। আপোনালোকে কি ক'ব? মানে বাগিচাত আচলতে বাগিচাৰ কোৱাৰ্টাৰ বহুত পৰিচালকে যিধৰণে মেইনটেইন কৰিব লাগে নকৰে, যাৰ কাৰণে বাগিচাখনত শ্ৰমিকসকলে বহুত কষ্টত থাকে। কিছুমান বাগান, সকলো বাগানত নহয়, কিন্তু কিছুমান বাগানত এইটো অৱস্থা আছে। যিটো মই ভাবোঁ যে শ্ৰম বিভাগে অলপ গুৰুত্ব সহকাৰে লৈ তেনেকুৱা বাগানৰ মালিকৰ ওপৰত ব্যৱস্থা ল'ব লাগে, য'ত নেকি বাগানৰ মালিকে শ্ৰমিকজনক উপযুক্ত কোৱাৰ্টাৰ দিয়া নাই, কোৱাৰ্টাৰত থকাৰ পৰিৱেশ নাই,
তেনেকুৱা মালিকৰ ওপৰত নিশ্চিতভাৱে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰম বিভাগ এক্টিভ হ'ব লাগিব, শ্ৰম বিভাগে একশ্যন ল'ব লাগিব, তেতিয়া নিশ্চয় এইবিলাক সমস্যা নাইকিয়া হ'ব। চেণ্ট্ৰেল কমিটিৰ এক্সিকিউটিভ মিটিং হৈছে মাজবাট চাহ বাগিচাৰ যি ইয়াত ক্লাবঘৰ আছে, ইয়াতে আমি চেণ্ট্ৰেল এক্সিকিউটিভ মিটিং চলি আছে বৰ্তমান। বিশেষভাৱে BTR অঞ্চলত আচলতে আমাৰ মানুহ ভূমিৰ যিটো ৰাইট, লেণ্ড ৰাইটৰ পৰা বঞ্চিত হৈ আছে, সেইটো সন্দৰ্ভত বিষয়ত আজি আলোচনা হৈছে। আৰু এটা আমাৰ মানুহৰ যিবিলাক সমস্যা, সেই সমস্যাৰ কথাবিলাক আমি আজি খুব বিতংভাৱে আলোচনা কৰিছোঁ ইয়াত আমাৰ যিসকল মানুহ আছে, আমাৰ জনগোষ্ঠীৰ যিসকল ৰাইজ আছে, তেওঁলোকে দীৰ্ঘদিনৰ পৰা আচলতে ভূমিৰ পট্টাৰ পৰা বঞ্চিত হৈ আছে আৰু ভূমিক লৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আজি যদি ইয়াত কোনোবাই মাটিৰ যদি ম্যাদীকৰণ কৰিব লগা হয়, নামজাৰি কৰিব লগা হয়, তেওঁলোকে কোকৰাঝাৰৰ জিলাত যাব লগা হয়, আৰু যিটো নেকি সাধাৰণ মানুহ এজনৰ কাৰণে সম্ভৱ নহয়। 6% টেক্সৰ কথা আছে। এই গোটেই কথাবিলাকক লৈ মানে আমি ইতিমধ্যে এটা সিদ্ধান্ত কৰিছোঁ যে আমি গোটেই বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰযোগে অৱগত কৰিম। আৰু মিছন বসুন্ধৰা যিটো 3 এতিয়া আহিবলৈ ভূমিপুত্ৰ 3ত মানে আচলতে আমাৰ যাতে মানুহে যাতে ভূমিপট্টা লাভ কৰিব পাৰে, সেই বিষয়টোক লৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। তাতে যিখিনি ক্ৰাইটেৰিয়া আছে, এজন মানুহৰ ইয়াত কিমান বছৰ বসতি কৰিলে তেওঁ মানে আপোনাৰ ভূমিৰ লেণ্ড ৰাইট তেওঁ পাব পাৰে, এই কথাবিলাকত আমি বিচাৰিছোঁ যে আমাৰ মানুহৰ কাৰণে এইটো মিনিমাইজ কৰিব লাগিব, যাতে আমাৰ মানুহখিনিয়ে সুবিধা পাব পাৰে। আৰু দ্বিতীয় কথা হৈছে যে ফৰেষ্ট ডুৱেলাৰ্ছ যিসকল আছে, তেওঁলোকে সেই ৰাইটৰ পৰা ডিপ্ৰাইভ হৈ আছে। আৰু মই ভাবোঁ তেওঁলোকৰ যিটো পৰম্পৰাগতভাৱে তেওঁলোকৰ যিটো ফৰেষ্ট ৰাইট, তেওঁলোকক সেই ৰাইট তেওঁলোকক দিবৰ কাৰণে চৰকাৰখনে ব্যৱস্থা কৰিব লাগিব। আৰু চৰকাৰৰ নাগৰিক হিচাপে আচলতে চৰকাৰৰ যিসকল তলত যিসকল মানুহ আছে, তেওঁলোক কেতিয়াও ফাৰ্ষ্ট ক্লাছ চিটিজেন, ছেকেণ্ড ক্লাছ চিটিজেন হ'ব নোৱাৰে। তেওঁলোক সমান মৰ্যাদা, সমান গুৰুত্ব তেওঁলোকে পাব লাগিব। আইন, সংবিধান সকলোৰে কাৰণে সমান। এইসকল মানুহ ইয়াত BTRত প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকে আছে, তাৰপিছতো কিন্তু তেওঁলোকে লেণ্ড ৰাইটৰ পৰা বঞ্চিত হৈ আছে, বিভিন্ন সুবিধাৰ পৰা বঞ্চিত। BTRত আমাৰ ল'ৰাই চাকৰি নাপায়, BTRত আমাৰ ল'ৰাই কোনো ধৰণৰ সুবিধা নাপায়। এইবিলাক নীতিৰ পৰিৱৰ্তে এটা সুস্থ নীতি যাতে লয়, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাই আমি এটা ইতিমধ্যে এখন স্মাৰকপত্ৰ প্ৰেৰণৰ কথা ভাবিছোঁ। আৰু খুব সোনকালে আমি এটা সিদ্ধান্তলৈ আহিম যে আমি কথা পাতিছোঁ যে BTR চিফৰ লগতো আমি এটা আলোচনাৰ কাৰণে আমি ইতিমধ্যে আমি সিদ্ধান্তলৈ আহিছোঁ। আৰু সামগ্ৰিকভাৱে জনজাতিকৰণৰ যিটো মূল দাবী, সেই দাবীটো যাতে লোকসভা নিৰ্বাচনৰ আগতে চৰকাৰখনে যাতে জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা দিয়ে, তাৰ কাৰণে এলানি কাৰ্যসূচী আমি ইতিমধ্যে আজি কাৰ্যনিৰ্বাহক সভাৰ যোগেদি আমি সিদ্ধান্ত লৈ আমি আহিম, কথা আমি পাতি আছোঁ। তো গোটেই কথাবিলাক আচলতে জনগোষ্ঠীটোৰ মূল সমস্যাবিলাক সমাধানৰ কাৰণে আচলতে আমি আজি মাজবাটত আহি ইয়াত উপস্থিত হৈছোঁ। মাজবাট, আটছা, মাজবাট, পানেৰী, হাতীগড়, ওদালগুৰি জিলা, এই সকলোৰে মানে সহযোগত আমি ইয়াতে আজি আমাৰ সকলো বিষয়ববীয়া আহিছে সমগ্ৰ অসমৰ। খুব কেইটামান ঘণ্টাৰ পিছত হয়তো আমাৰ আলোচনা শেষ হ'ব। আৰু আমি আশা কৰিম যে নিশ্চিতভাৱে BTRৰ যিসকল জনগোষ্ঠী আমাৰ মানুহ, চাহ জনগোষ্ঠীৰ লোক আছে, তেওঁলোকে সমান অধিকাৰ তেওঁলোকে পাব লাগিব, সেইটোৱে মোৰ হয়। আমি সেইটোৱে কৈছোঁ যে লোকসভা নিৰ্বাচনৰ আগত জনজাতিকৰণৰ মৰ্যাদা 6টা জনগোষ্ঠীক প্ৰদান কৰাটো চৰকাৰে নিশ্চিত কৰিব লাগে। কাৰণ ইলেকশ্যন মেনিফেষ্টো, ইলেকশ্যনত আপোনাৰ ইছ্যু কৰি ৰখাটো এইটো কোনো কথা নহয়। কাৰণ ইমান বছৰৰ পিছত আজিলৈকে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা নিদিলে। তেওঁলোকৰ দিল্লী পৰ্যায়ত আলোচনা হ'ল, এক্সপাৰ্ট কমিটি হ'ল, ৰাজ্যসভাত বিল উত্থাপন হ'ল, তাৰপিছত জনজাতিকৰণক লৈ আৰু নতুন আলোচনাৰ কোনো প্ৰয়োজন নাই। জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে। এক্সিষ্টিং যিসকল ট্ৰাইবছ আছে তেওঁলোকৰ ক্ষতি নোহোৱাকৈ, তেওঁলোকক ক্ষতি কৰিবলৈ আমি কেতিয়াও কোৱা নাই। কিন্তু কথা হৈছে যে আজি OBCৰ 27% মানুহ আছে, OBCৰ 27% মানুহৰ মাজৰ পৰা যদি ইয়াৰ পৰা 10% মানুহ নাইবা 12% মানুহ ওলাই যায়, তো অট'মেটিকেলি আপুনি ওদালগুৰিৰ পৰা জটিল নাথ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।